তোমালোকে বাৰু মেথছত দুৰ্বল নেকি অৰ্থাৎ তোমালোকে মেথছ বিষয়টো ভয় কৰা নেকি তেনেহলে তোমালোকে আজিৰে পৰা মেথছ বিষয়টো ভয় নকৰিবা কাৰণ মই বিজু ৰয় মেট্ৰিক পৰীক্ষাত মেথছত 99 আৰু এডভান্স মেথছত 92 পোৱা এজন শিক্ষক মোৰ লক্ষ্য তোমালোককো মোৰ দৰে মেট্ৰিকত মেথছত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পোৱাত সহায় কৰা গতিকে ভিডিওটো স্কিপ নকৰি শেষলৈ চাই থাকিবা ইতিমধ্যে আমি অনুশীলনী 2.2 কোৱেশ্চন নম্বৰ 3 লৈকে আলোচনা কৰিছো যিসকলে মোৰ আগৰ ভিডিও চোৱা নাই তোমালোকে আগৰ ভিডিও মোক চাবা আজি আমি কোৱেশ্চন নম্বৰ 4 আৰম্ভ কৰিম চাবা কোৱেশ্চন নম্বৰ 4 আৰম্ভ কৰাৰ আগতে মই দুটা ইম্পৰ্টেন্ট নোট বুলি লিখিছো চাবা ইম্পৰ্টেন্ট নোট দুটাত কি দিয়া আছে তোমালোকে একবাৰ চাবা এক নম্বৰটোত কি দিয়া আছে যদি ax² + bx + c দ্বিঘাত বহুপদৰ শূন্য দুটা আলফা আৰু বিটা হয় তেন্তে আলফা + বিটা = -b/a আৰু আলফা বিটা = c/a এটো মানে কি চাবা আমি প্ৰথম ক্লাছত আলোচনা কৰিছিলো যে ax² + bx + c এটো হৈছে কি দ্বিঘাত বহুপদ কাৰণ দ্বিঘাত বহুপদ মানে কি যি বহুপদৰ সৰ্বোচ্চ ঘাত কিমান 2 আটাইতকৈ বেছি ঘাত কিমান আছে 2 আছে গতিকে ইয়াতে x ৰ আটাইতকৈ বেছি ঘাত কি আছে ইয়াতে আছে 1 ইয়াতে আছে 2 গতিকে x ৰ সৰ্বোচ্চ ঘাত কিমান আছে 2 আছে গতিকে ax² + bx + c এটা দ্বিঘাত বহুপদৰ স্ট্যান্ডার্ড ফর্ম হয় না নহয় এই দ্বিঘাত বহুপদৰ যেহেতু x² ৰ ওপৰত 2 থাকে সেই কাৰণে কি থাকে শূন্য কেইটা থাকে 2 থাকে দুটা থাকে যেহেতু x ৰ পাৱাৰ কিমান 2 গতিকে শূন্য কেইটা থাকে দুটা যদি ax² ইয়াতে কি দিয়া আছে যদি দ্বিঘাত বহুপদটো ax² + bx + c ৰ শূন্য দুটা ধৰি লৈছো আমি কি এটা শূন্য হৈছে আলফা এটা শূন্য হৈছে বিটা যদি আলফা আৰু বিটা বুলি ধৰো তেনেহলে কি হ'ব শূন্য দুটাৰ সমষ্টি আমি প্ৰথম ক্লাছত আলোচনা কৰিছিলো যে শূন্য দুটাৰ সমষ্টি কি হয় -x ৰ হহক তলত হয় x² ৰ হহক তাৰ মানে -x ৰ হহক মানে কি b গতিকে -b আৰু তলত হয় x² ৰ হহক x² ৰ হহক মানে a গতিকে -b/a বুলি আমি লিখিব পাৰো ইয়াৰ পৰা আৰু শূন্য দুটাৰ গুণফল অৰ্থাৎ শূন্য দুটাৰ পূৰণফল গতিকে ইয়াতে আলফা আৰু বিটা আছে শূন্য দুটা গতিকে আলফা দুটাৰ শূন্য দুটাৰ পূৰণফল কি হ'ব আলফা বিটা কি হ'ব c/a হ'ব কিয় c/a হ'ব কাৰণ আমি জানো যে ধ্ৰুবক পদ আছিল ওপৰত তলত আছিল x² ৰ হহক ধ্ৰুবক পদ মানে কিমান ধ্ৰুবক পদ মানে হৈছে ইয়াতে c গতিকে ধ্ৰুবক পদ c আৰু x² ৰ হহক মানে a বুজি পাইছা গতিকে শূন্য দুটাৰ গুণফল c/a হয় আৰু শূন্য দুটাৰ যোগফল আমাৰ কি হয় -b/a হয় ইয়াত আলফা + বিটা কিয় লিখিছো কাৰণ শূন্য দুটা মই কি বুলি ধৰি লৈছো আলফা আৰু বিটা যদি আলফা আৰু বিটা হয় গতিকে শূন্য দুটা যদি আলফা বিটা হয় গতিকে আলফা + বিটা অৰ্থাৎ শূন্য দুটাৰ যোগফল কি হ'ব -b/a আৰু আলফা বিটা = c/a তোমালোকে এটো মুখস্থ কৰি লবা যে আলফা + বিটা কি হয় -b/a হয় আৰু আলফা বিটা কি হয় c/a এটো আমি কম্পেয়াৰ কৰিম এই দুই ইকুৱেশনৰ পৰা লিখিছো এটো বুজি পাইছা এতিয়া আমাৰ দ্বিঘাত বহুপদ বুজি পাইছো এতিয়া আমাৰ 2 নম্বৰটো চাবা কি কৈছে যদি ax³ + bx² + cx + d ত্ৰিঘাত বহুপদ এটো কি বহুপদ ত্ৰিঘাত কাৰণ সৰ্বোচ্চ ঘাত কিমান আছে ইয়াতে 3 আছে কিমান আছে 3 ax³ আছে কিউব থাকিলে ত্ৰিঘাত বুলি কোৱা হয় আৰু ইয়াতে সৰ্বোচ্চ ঘাত 2 আছিল কাৰণে ত্ৰিঘাত বহুপদ হৈছে বুজি পাইছা তো ত্ৰিঘাত যেহেতু x ৰ পাৱাৰ কিমান আছে 3 আছে গতিকে শূন্য কেইটা থাকিব ইয়াতে তিনিটা শূন্য থাকিব কেইটা শূন্য থাকিব তিনিটা গতিকে শূন্য তিনিটা কি কি এটা শূন্য হৈছে আলফা এটা হৈছে বিটা এটা হৈছে গামা আলফা বিটা গামা তিনিটা হয় তেন্তে কি হ'ব শূন্য তিনিটাৰ যোগফল মানে শূন্য তিনিটাৰ যোগফল অৰ্থাৎ আলফা + বিটা + গামা কি হ'ব -b/a মানে x² ৰ x² ৰ হহক মানে b আৰু তলত a আছে মানে x³ ৰ হহক বুজি পাইছা তাৰ পিছত আলফা বিটা + বিটা গামা + গামা আলফা এটো কি হয় c/a হয় c/a মানে ওপৰত হ'ব x ৰ হহক তলত আছে কি x³ ৰ হহক বুজি পাইছা c/a আৰু আলফা বিটা গামা অৰ্থাৎ আলফা বিটা গামা মানে হৈছে শূন্য তিনিটাৰ পূৰণফল শূন্য তিনিটাৰ কি পূৰণফল মাজত একো নাই মানে কি আছে পূৰণ আছে আলফা বিটা গামা কিমান হয় -d/a অৰ্থাৎ মাইনাস ধ্ৰুবক পদ মাইনাস এটা হয় আৰু ধ্ৰুবক পদ হয় কি এটো ধ্ৰুবক পদ কাৰণ x নাথাকিলে আমি কি বুলি কওঁ ধ্ৰুবক পদ বুলি কওঁ আৰু তলত আছে a মানে x³ ৰ হহক আমি হহক মানে কি হহক মানে হৈছে x² ৰ লগত যেটো লাগি থাকে এটো হৈছে x² ৰ হহক x ৰ লগত যেটো লাগি থাকে এটো x ৰ হহক আৰু ইয়াতে x ৰ হহক কি c ইয়াতে x² ৰ হহক b ইয়াতে x³ ৰ হহক a বুজি পাইছা তোমালোকে মোৰ ফাৰ্স্ট ভিডিওটো চাবা ফাৰ্স্ট ভিডিও এক্সারসাইজ 2.2 ৰ কোৱেশ্চন নম্বৰ 1 যেটা আলোচনা কৰিছিলো চাবা এটো তোমালোকে বুজি পাবা তোমালোকে এটো মুখস্থ কৰি লোৱা কি মুখস্থ কৰিব লাগিব যে
যদি দ্বিঘাত বহুপদ হয় দ্বিঘাত বহুপদৰ স্ট্যান্ডার্ড রূপ হৈছে ax স্কয়ার প্লাস bx প্লাস c যদি শূন্য দুটা আলফা আৰু বিটা হয় গতিকে আলফা প্লাস বিটা কি হ'ব মাইনাস b বাই a হয় আৰু আলফা গামা কি হয় c বাই a হয় এটো আমি এপ্লাই কৰিম চাবা আৰু যদি ত্ৰিঘাত বহুপদ থাকে ত্ৰিঘাত বহুপদৰ কি হয় পাৱাৰ কি থাকিব x ৰ সৰ্বোচ্চ পাৱাৰ কিমান থাকিব অৰ্থাৎ সৰ্বোচ্চ ঘাত কিমান থাকিব 3 থাকিব তাৰ মানে ax³ প্লাস bx স্কয়ার প্লাস cx প্লাস d ত্ৰিঘাত বহুপদৰ যেহেতু তিনিটা থাকে আমাৰ শূন্য গতিকে আলফা বিটা গামা বুলি ধৰিব লাগে আৰু আলফা বিটা গামাৰ তিনিটা শূন্যৰ সমষ্টি কিমান মাইনাস b বাই a হয় আলফা বিটা বিটা গামা গামা আলফা কিমান হয় c বাই a হয় আৰু তিনিটা পূৰণফল মানে শূন্য তিনিটাৰ পূৰণফল কি হয় মাইনাস d বাই a হয় এইটো তোমালোকে মই যে লিখি দিছিলো তোমালোকে এটো লিখি লব তোমালোকে ভিডিওটো অলপ আগত কৰি তোমালোকে লিখি লোৱা এতিয়া অলপ লেতেৰা হৈছে মই পৰিষ্কাৰ কৰি লিখি দিছিলো প্ৰথমতে তোমালোকে অলপ এই লাইন দুটা লিখি লবা ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 4 আলোচনা কৰিম চাবা এতিয়া আমি অনুশীলনী 2.2 ৰ কোৱেশ্চন নম্বৰ 4 আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 4 ত কোৱেশ্চনটো কি দি আছে যদি আলফা আৰু বিটা বহুপদ ৰাখি x² - p x + 1 + c ৰ দুটা শূন্য হয় যাতে আলফা + 1 বিটা + 1 সমান 0 তেন্তে c ৰ মান হ'ব তাৰ মানে c ৰ মান আমাক ওলাব দিছে অপচন দি আছে চাৰিটা চাবা কোৱেশ্চনটোৰ পৰা আমি কি বুজি পালো তাৰ মানে আমাক এটা কি দি আছে বহুপদ দি আছে কি দি আছে বহুপদটো কি দি আছে x² - p ব্ৰেকেটৰ ভিতৰত দি আছে x + 1 + c এইটো এটা বহুপদ দি আছে এইটো বহুপদটো এতিয়া তোমালোকে কোৱাচোন এইটো কি বহুপদ এইটো দ্বিঘাত বহুপদ নে ত্ৰিঘাত বহুপদ যেহেতু x ৰ পাৱাৰ কিমান আছে 2 আছে গতিকে এইটো কি বহুপদ হ'ব দ্বিঘাত বহুপদ হ'ব কি বহুপদ হ'ব দ্বিঘাত বহুপদ হ'ব আৰু দ্বিঘাত বহুপদৰ স্ট্যান্ডার্ড ৰূপটো কি আছিল স্ট্যান্ডার্ড ৰূপ আছিল ax² + bx + c তাৰ মানে x² ৰ লগত এটা সহগ থাকে x ৰ লগত এটা সহগ থাকে আৰু এফালে কি থাকে কনস্ট্যান্ট থাকে অৰ্থাৎ ধ্ৰুবক পদ থাকে এটো আছিল আমাৰ দ্বিঘাত বহুপদৰ স্ট্যান্ডার্ড ফর্ম হয় না নহয় গতিকে এইটো এটা দ্বিঘাত বহুপদ কাৰণ x² আছে x² ৰ সহগ ইয়াতে একো নাই মানে কিমান আছে 1 আছে গতিকে এটো দ্বিঘাত বহুপদ কিন্তু x ৰ সহগ ইয়াতে যেনেকৈ b থাকিব লাগে ইয়াতে x আছে নেকি ইয়াতে ব্ৰেকেটৰ ভিতৰত x আছে গতিকে আমি ব্ৰেকেট থাকিলে আমি কি কৰিব লাগে প্ৰথমতে ব্ৰেকেটটো ভাঙিব লাগিব এটো ব্ৰেকেটটো আমি উঠাই দিম প্ৰথমতে চাবা এটো কি আছে প্ৰথমতে বহুপদটোক আমি এইটো ৰূপত বনাম ax² + bx + c ফৰ্মত বনাম কাৰণ আমাৰ দ্বিঘাত বহুপদৰ স্ট্যান্ডার্ড ৰূপটো হৈছে এটো প্ৰথমতে আমি ব্ৰেকেটটো আছে ব্ৰেকেটটো ভাঙিম x² আছে x² লিখিলো মাইনাস আছে মাইনাস লিখিলো p ৰ লগত x ব্ৰেকেট আছে মানে মাজত কি আছে পূৰণ চিহ্ন এটা আছে গতিকে p ৰ লগত x পূৰণ কৰিলে কি হয় px হয় কি হয় px হয় তাৰ পিছত মাইনাস আৰু প্লাস মাইনাসে প্লাসে কি হয় মাইনাস p ৰ লগত 1 পূৰণ কৰিলে কি হ'ব p ৰ লগত 1 পূৰণ কৰিলে p হ'ব তাৰ পিছত প্লাস আছে প্লাস c আছে c লিখিলো এতিয়া কোৱাচোন তোমালোকে এই যেটো লিখিছো আমি ভাঙিছো ব্ৰেকেট এটো আমাৰ দ্বিঘাত সমীকৰণৰ স্ট্যান্ডার্ড ফর্ম মিলিছে না নাই চাবাচোন ax² x² ৰ হক ইয়াতে কিমান a ইয়াতে x² ৰ হক কিমান ইয়াতে একো নাই মানে কিমান ধৰিব লাগে 1 ধৰিব লাগে কাৰণ একো না থাকিলে আমি 1 বুলি ধৰো গতিকে x² ৰ হক হৈছে a বুলি ধৰিব লাগিব ইয়াতে যেনেকৈ x ৰ হক কি b প্লাস b বা b ইয়াতে আমাৰ x ৰ হক কি -p যেহেতু x ৰ লগত কি আছে -p আছে গতিকে x ৰ হক ইয়াতে কি -p হল ইয়াতে যেনেকৈ c টো হৈছে ধ্ৰুবক ইয়াতে ধ্ৰুবক কি -p plus c -p plus c এইখিনি হৈছে ধ্ৰুবক -p plus c ধ্ৰুবক এটো হৈছে x ৰ হক p আৰু x² ৰ হক হৈছে 1 বুজি পাইছা এতিয়া আমি তাৰ মানে আমি কি পালো এটো দ্বিঘাত সমীকৰণৰ যেটো স্ট্যান্ডার্ড ৰূপ তাৰ লগত আমি মিলাব পাৰিছো গতিকে আমি প্ৰথমতে সেই কাৰণে কি কৰিলো ব্ৰেকেটটো ভাঙি লৈছো ব্ৰেকেটটো ভাঙি দিলো এটো তোমালোকে বুজি পাইছা প্ৰথমতে এটো আছিল কোৱেশ্চনত এটা বহুপদ দি আছিল আমি প্ৰথমতে কি কৰিছো ব্ৰেকেটটো ভাঙিছো কেনেকে x² মাইনাস p ৰ লগত x পূৰণ কৰিলে px হয় মাইনাসে প্লাসে মাইনাস হয় p ৰ লগত 1 পূৰণ কৰিলে p হয় প্লাস c আছে প্লাস c লিখিলো এইটো হল আমাৰ দ্বিঘাত বহুপদৰ স্ট্যান্ডার্ড ফর্ম গতিকে চাবা এটো আমি স্ট্যান্ডার্ড ফর্মটো পাই গলো এতিকে কি দিছিল কোৱেশ্চনত আমাক এই যেটো বহুপদৰ দুটা শূন্য দি আছে কি দি আছে আলফা আৰু বিটা চাবা আমাৰ যেতে x² আছে x ৰ পাৱাৰ 2 আছে গতিকে শূন্য কেটা থাকে দুটা থাকিব গতিকে এটা শূন্য দি আছে আলফা আৰু এটা দি আছে বিটা আমি বুজি পালো যে এই বহুপদটোৰ দুটা শূন্য কি এটা আলফা এটা বিটা বুজি পাইছা এতিয়া আমাৰ কোৱেশ্চনত কি দিছে আলফা প্লাস 1 বিটা প্লাস 1 এটা শূন্য দি আছে চাবা এটা দি আছে আলফা প্লাস 1 বিটা প্লাস 1 সমান শূন্য দি আছে তাৰ পিছত আমাক কি কৰিব দিছে c ৰ মান ওলাব দিছে গতিকে আমি যেহেতু জানো অলপ আগতে দুটা মই শিকিলো অলপ আগতে ইম্পৰ্টেন্ট নোট শিকিলো যে দ্বিঘাত বহুপদৰ দুটা শূন্য যদি কি হয় আলফা আৰু বিটা হয় তেনহলে আলফা প্লাস বিটা কি হ'ব
মানে শূন্য দুটাৰ সমষ্টি আলফা প্লাছ বিটা কি হয় মাইনাছ বি বাই এ হয় কিমান হয় মাইনাছ বি বাই এ হয় না নহয় গতিকে মাইনাছ বি বাই এ হলে ইয়াতে মাইনাছ বি মানে কি ইয়াতে মাইনাছ আছে ইয়াতে মই মাইনাছ লিখিলো বুজি পাইছা ইয়াতে মাইনাছ আছে মাইনাছ লিখিলো বি বি মানে ইয়াতে কি বি মানে হৈছে এক্সৰ হহক ইয়াতে কি আছে এইটো ইকুৱেশ্যনত যেনেকুৱা বি টু কৰ পৰা আহিছিল ষ্টেণ্ডাৰ্ড ৰূপৰ পৰা আহিছিল বি মানে আছিল এক্সৰ হহক গতিকে ইয়াতে এক্সৰ হহক কি মাইনাছ পি গতিকে মাইনাছ পি লিখিলো দুটা মাইনাছ একেলগে থাকিব নোৱাৰে সেইকাৰণে কি দিলো মই ব্ৰেকেট দিলো বুজি পাইছা চাবা এইটো লাইন আকৌ বুজাই দিছো মই এইটো আমাৰ হৈছে কোৱেশ্যনত দিয়া আছে এইটো আমাৰ বহুপদ তাৰ বহুপদৰ কি দিয়া আছে শূন্য দুটা দিয়া আছে আলফা আৰু বিটা গতিকে দ্বিঘাত বহুপদৰ কাৰণ ওপৰত পাৱাৰ কিমান আছে 2 আছে পাৱাৰ 2 থাকিলে দ্বিঘাত বহুপদ বুলি কয় গতিকে দ্বিঘাত বহুপদৰ শূন্য যদি আলফা আৰু বিটা হয় গতিকে আমি অলপ আগতে কি পাইছো আলফা প্লাছ বিটা ফৰ্মুলাটো মুখস্থ কৰি বুজিছিলো কি মাইনাছ বি বাই এই মাইনাছ বি বাই কৰ পৰা আহিছিল এইটো ইকুৱেশ্যনৰ পৰা আহিছিল মাইনাছ বি মানে হৈছে কি মাইনাছ এক্সৰ হহক মানে ইয়াতে বি গতিকে ইয়াতে এক্সৰ হহক কি হ'ব ইয়াতে এক্সৰ হহক হৈছে মাইনাছ পি এক্সৰ হহক হৈছে মাইনাছ পি আৰু এইটো মাইনাছটো এই ফৰ্মুলাৰ মাইনাছ এই মাইনাছটো হৈছে ফৰ্মুলাৰ মাইনাছ 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 আৰু মাইনাছ পি টো হৈছে এক্সৰ হহক বুজি পাইছা আৰু তলত আছে এ মানে হৈছে এক্স স্কয়াৰৰ হহক গতিকে ইয়াতে এক্স স্কয়াৰৰ হহক মানে কি 1 একো নাই মানে 1 গতিকে আমি এনেকে লিখিব পাৰো বুজি পাইছা এটাকে কি লিখিব পাৰিম ইয়াত মাইনাছে প্লাছ মানে হৈছে পি বাই 1 তলত আমি 1 নিলিখো গতিকে কি হ'ব পি বুলি আমি লিখিব পাৰো বুজি পাইছা এইটো আলফা প্লাছ বিটা কি পালো আমি পি পালো তাৰপিছত আলফা বিটা মানে শূন্য দুটাৰ গুণফল আমি ফৰ্মুলা কি জানো চি বাই এ বুলি জানো চি বাই এ মানে হৈছে প্ৰথমতে কনস্ট্যান্ট ইয়াতে কনস্ট্যান্ট কি ইয়াতে কনস্ট্যান্ট হৈছে এইখিনি কাৰণ x নথকা বিলাকে হৈছে কনস্ট্যান্ট ইয়াতে x নাই এটো কনস্ট্যান্ট আছিল ইয়াতে আমি কম্পেয়াৰ কৰিব লাগে মানে এইটো হৈছে এইবিলাক যেটো লিখিছো মাইনাছ বি বাই এ চি বাই এ এইটো হৈছে এইটোৰ পৰা আৰু যেহেতু আমাৰ কোৱেশ্চনত এইটো দিয়া নাই আমাক দিয়া আছে এইটো গতিকে আমি এই বস্তুটো কি কৰিম ইয়াৰ লগত কম্পেয়াৰ কৰিম এই বস্তুটো এইটোৰ লগত আছিল আৰু এই বস্তুটো কৰ পৰা পালো এইটোৰ লগত কম্পেয়াৰ কৰি ওলালো গতিকে আলফা বিটা আমি চি বাই এ জানো চি মানে কি ইয়াতে চি মানে হৈছে ধ্ৰুৱক পদ অৰ্থাৎ কনস্ট্যান্ট আৰু ইয়াতে চি মানে কি ইয়াতে চি মানে হৈছে মাইনাছ পি প্লাছ চি গতিকে মই কি লিখিম মাইনাছ পি প্লাছ চি বুলি লিখিলো চি এ মানে ইয়াতে কি আছিল এক্স স্কয়াৰৰ বাই এক্স স্কয়াৰৰ হহক আছিল এ মানে আছিল এক্স স্কয়াৰৰ হহক গতিকে ইয়াতে এক্স স্কয়াৰৰ একো নাই মানে কিমান 1 বুজি পাইছা যিকোনো সংখ্যাৰ তলত 1 নিলিখিলে হয় গতিকে আমি কি লিখিম মাইনাছ পি প্লাছ চি ইয়াতে 1 টো আমি নিলিখা নাই বুজি পাইছা গুছি গৈছিল ইয়াতে 1 টো আমি লিখা নাই গুছি গল ঠিক আছে এইখিনি বুজি পাইছা তাৰ পিছত চাবা আমি এতিয়া কি পালো আলফা প্লাছ বিটা পালো কিয় পালো কাৰণ আমাৰ কোৱেশ্চনত যেতিয়া আমাক শূন্য দুটা দিয়া থাকিব প্ৰথমতে আমি কি কৰিম আলফা প্লাছ বিটা অৰ্থাৎ শূন্য দুটাৰ যোগফল ওলাম আৰু আলফা বিটা ওলাম কেনেকৈ ওলাই কম্পেয়াৰ কৰিব লাগে ইকুৱেশ্যনৰ লগত কম্পেয়াৰ কৰি আমি ওলাই দিব পাৰো বুজি পাইছা এতিয়া আমাক আৰু এটা দিয়া আছে আলফা প্লাছ এইটো দিয়া আছিল কোৱেশ্চনত চাবা এই বস্তুটো দিয়া আছিল কোৱেশ্চনত এতিয়া ইয়াৰ পৰা আমাক কি ওলাব লাগে সিৰ মান ওলাব লাগে এই বস্তুটো মই এতিয়া লিখি লম এই বস্তুটো আমি লিখিম তলত এতিয়া চাবা কি দিয়া আছে কোৱেশ্চনত চাবা আলফা প্লাছ 1 বিটা প্লাছ 1 সমান সমান 0 দিয়া আছে চাবা এতিয়া আমি কি কৰিম এইটোক আমি ভাঙিম কেনেকৈ ভাঙিম চাবা এইটো কি কৰিব লাগিব আলফাৰ লগত প্ৰথমতে বিটা প্লাছ 1 পূৰণ হৈ আছে আলফা পূৰণ বিটা প্লাছ 1 লিখিলো আকৌ প্লাছ 1 ৰ লগত কি পূৰণ হৈ আছে বিটা প্লাছ 1 প্লাছ 1 ৰ লগত কি পূৰণ হৈ আছে বিটা প্লাছ 1 সমান সমান 0 বুলি লিখিব পাৰো তাৰ মানে এইটোৰ লগত এইটো পূৰণ হৈ আছে আকৌ এইটোৰ লগত এইটো পূৰণ হৈ আছে এইটো লিখিছো আলফাৰ লগত এইটো পূৰণ হৈ আছে পূৰণ লিখিলো প্লাছ 1 ৰ লগত আকৌ এইটো পূৰণ হৈ আছে বুজি পাইছা তাৰ মানে এইটোৰ লগত প্ৰথমটোৰ লগত গোটেইখিনি পূৰণ হৈ আছে আকৌ সেকেন্ডটোৰ লগত গোটেইখিনি পূৰণ হৈ আছে এইটোৱে মই লিখিলো মাজত যোগ আছে যোগ লিখিছো হল সমান সমান 0 আছে সমান সমান 0 লিখিলো এতিয়া আমি কি কৰিম এইটোৰ লগত এইটো পূৰণ আলফা বিটা প্লাছ আছে প্লাছ লিখিলো আলফাৰ লগত 1 পূৰণ হৈ আছে আলফা এইটোৰ লগত এইটো পূৰণ হল প্লাছ আছে প্লাছ লিখিলো 1 ৰ লগত বিটা পূৰণ কৰিলে কি হয় বিটা হয় প্লাছ আছে প্লাছ এইটো প্লাছ 1 ৰ লগত 1 পূৰণ কৰিলে কি হয় 1 হয় সমান সমান 0 বুজি পাইছা এইটো তোমালোকে ভাঙিব বুজি পাইছা চাবা মই প্ৰথমতে কি কৰিছো আলফাৰ লগত গোটেইখিনি পূৰণ কৰিছো আলফাৰ লগত বিটা প্লাছ 1 পূৰণ কৰিছো তাৰ পিছত যোগ 1 আছে যোগ 1 লিখিছো আকৌ 1 ৰ লগত এইটো পূৰণ কৰিছো 1 ৰ লগত এইটো পূৰণ কৰিছো বুজি পাইছা তাৰমান এইটোৰ লগত ইখিনি পূৰণ হয় আকৌ ইখিনিৰ লগত ইখিনি পূৰণ হয় লিখিছো আকৌ এইটোক ভাঙিম কেনেকৈ এইটোৰ লগত এইটো পূৰণ এইটোৰ লগত এইটো পূৰণ এইটোৰ লগত এইটো পূৰণ এইটোৰ লগত এইটো পূৰণ বুজি পাইছা এইটো মই ভাঙিছো এতিয়া চাবা কি কৰিব লাগিব আমি আলফা বিটাৰ মান পাইছো না নাই আলফা বিটাৰ মান কিমান পাইছো -p + c পাইছো গতিকে মই কি লিখিম -p + c লিখিলো এটো আলফা বিটাৰ মান বহালো ইয়াৰ পৰা আলফা বিটা
তাৰপিছত আলফা প্লাছ বিটা ইয়াতে আছে, ইয়াতে সন্মুখত কি আছে প্লাছ আছে, কি আছে প্লাছ আছে, মই প্লাছ লিখিলো, আলফা বিটাৰ মান বহালো, প্লাছ আছে প্লাছ লিখিলো, আলফা প্লাছ বিটা কিমান আছে পি আছে, গতিকে পি বহাইছো। চাবা আলফা বিটাৰ মান কিমান আছিল মাইনাছ পি প্লাছ চি আছিল, মাইনাছ পি প্লাছ চি বহালো, প্লাছ আছে ইয়াতে প্লাছ বহালো, আলফা প্লাছ বিটা কিমান আছে পি বহালো, প্লাছ 1 আছে এটা প্লাছ 1 লিখিলো, সমান সমান 0 আছে 0 লিখিলো। চাবা এতিয়া আমি কি কৰিব পাৰিম, মই সাইডত কৰিম। চাবা ইয়াতে কিবা কটাকটি যায় নেকি, মাইনাছ পি আৰু প্লাছ পি কেনসেল কৰিব পাৰো, কাৰণ একে সংখ্যা এটা মাইনাছ এটা প্লাছ থাকিলে আমি কেনসেল কৰিব পাৰো, গতিকে মাইনাছ আৰু প্লাছ পি আমি কেনসেল কৰিব পাৰিম। কেনসেল কৰি দিলো, তেনে থাকিল কি ইয়াতে c প্লাছ 1 থাকিল, কি থাকিল c প্লাছ 1 সমান সমান 0 থাকিল, কাৰণ এটোতো গুছিয়ে গ'ল, তেনে থাকিল কি c প্লাছ 1 সমান সমান 0, গতিকে c ইয়াৰ পৰা কি পাম, c সমান সমান প্লাছ 1 ইফালে গুছি গ'লে কি হয় মাইনাছ 1 হৈ যায়, কাৰণ 0 মাইনাছ 1 প্লাছ ইফালে গুছি গ'লে মাইনাছ, গতিকে c ৰ মান কিমান পালো মাইনাছ 1, গতিকে c ৰ মান মাইনাছ 1 কিমান নম্বৰ অপচনত আছে, অপচন নম্বৰ c ইজ দা এনসাৰ, অপচন c। ইমান কৰিব নালাগে, মই তোমালোকক বুজাইছো কাৰণে সময় লাগিছে, তোমালোকে ডাইৰেক্ট স্পিডত কৰি দিবা, বুজি পাইছা এইটো। এতিয়া আমি কোৱেশ্চন নম্বৰ 5 আলোচনা কৰিম। চাবা কোৱেশ্চন নম্বৰ 5, কোৱেশ্চনটোত কি দিয়া আছে, যদি a মাইনাছ বি a আৰু a প্লাছ বি বহুপদ ৰাখি px সমান সমান x³ মাইনাছ 3x স্কয়াৰ মাইনাছ 6x প্লাছ 8 ৰ শূন্য হয়, তেন্তে a আৰু b ৰ মান হ'ব। অপচন দিয়া আছে কেইটামান, চাবা আমি কৰিম। প্ৰথমতে আমাক কি দিয়া আছে, বহুপদ ৰাখি দিয়া আছে, বহুপদ দিয়া আছে, বহুপদটো কি দিয়া আছে এবাৰ চাবা, px সমান সমান x³ মাইনাছ 3x স্কয়াৰ মাইনাছ 6x প্লাছ 8, এইটো এটা বহুপদ দিয়া আছে। তোমালোকে কোৱাচোন এইটো কি বহুপদ, এইটো দ্বিঘাত বহুপদ নে ত্ৰিঘাত বহুপদ, যেহেতু x ৰ সৰ্বোচ্চ ঘাত কিমান আছে 3 আছে, গতিকে এইটো কি বহুপদ ত্ৰিঘাত বহুপদৰ, যেহেতু ত্ৰিঘাত বহুপদ গতিকে শূন্য কেইটা থাকে, তিনিটা থাকে, গতিকে শূন্য তিনিটা কি কি দিয়া আছে চাবা, এই ত্ৰিঘাত বহুপদৰ শূন্য কোৱেশ্চনত চাবা দিয়া আছে, প্ৰথম শূন্যটো দিয়া আছে a মাইনাছ b, সেকেন্ডটো কি দিয়া আছে a, তাৰপিছত কি দিয়া আছে a প্লাছ b। এবাৰ আমাৰ আলফা বিটা গামা বুলি দিয়া নাই, আলফা বিটা গামা দিয়া নাই, আলফা বিটা গামাৰ ঠাইত কি দিয়া আছে, প্ৰথমটো a মাইনাছ b, সেকেন্ডটো হৈছে a, তৃতীয়টো দিয়া আছে a প্লাছ b। গতিকে তিনিত আমি অলপ আগতে পাইছো যে ত্ৰিঘাত বহুপদৰ যদি শূন্য তিনিটা যদি আলফা বিটা গামা হয়, গতিকে কি কৰিব লাগে, আলফা প্লাছ বিটা প্লাছ গামা কি হয় মাইনাছ b বাই a হয়, আৰু আলফা বিটা গামা কি হয় মাইনাছ d বাই a হয়, হয় না নহয়। গতিকে তাৰে পৰা আমি এইটো কৰিম। চাবা যেহেতু শূন্য তিনিটা এবাৰ কি দিয়া আছে, এইটো দিয়া আছে, গতিকে শূন্য তিনিটাৰ সমষ্টি কৰিব লাগিব, গতিকে কি হ'ব a মাইনাছ b প্লাছ a, সমষ্টি মানে যোগফল, আৰু a প্লাছ b, গতিকে আমি কি কৰিলো এই তিনিটা শূন্য কি কৰিলো আমি যোগ কৰিলো, শূন্য তিনিটাৰ সমষ্টি আমি কৰিব লাগিব প্ৰথমতে। এইটো ফৰ্মুলাটো কি আছিল, মাইনাছ b বাই a আছিল, মাইনাছ b বাই a আছিল, এতিয়া মাইনাছ b বাই a টো আছিল যে এইটো ক'ৰ পৰা আহিছিল চাবা, মই স্ট্যান্ডার্ড ফর্মটো লিখি দিলো, স্ট্যান্ডার্ড ফর্মটো কি আছিল a x³ প্লাস bx প্লাস bx স্কয়ার প্লাস cx প্লাস d। চাবা এটো হইছে ত্রিঘাত বহুপদৰ কি স্ট্যান্ডার্ড রূপ, ax³ প্লাস bx স্কয়ার প্লাস cx প্লাস d, ইয়াৰ পৰা মাইনাস b বাই a ক'ৰ পৰা আহিছিল, তাৰ মানে মাইনাস প্ৰথমতে কি আহে মাইনাস b টু ক'ৰ পৰা আহিল x স্কয়াৰৰ হৰক আছিল, গতিকে ইয়াতে x স্কয়াৰৰ হৰক কি x স্কয়াৰৰ হৰক হৈছে -3, গতিকে মই -3 লিখিম। এটো হৈছে ফৰ্মুলাৰ মাইনাস, আৰু এই b টু আছিল x স্কয়াৰৰ হৰক, গতিকে এটো হৈছে মাইনাস টু মাইনাস, আৰু b টু আছিল x স্কয়াৰৰ হৰক, গতিকে ইয়াতে এই বহুপদটোৰ কি আছে x স্কয়াৰৰ হৰক কি -3 আছে, গতিকে -3 টো মই লিখিছো। হল a, তলত আছিল a মানে আছিল x³ ৰ হৰক, x³ ৰ হৰক, গতিকে ইয়াতে আমি কম্পেয়াৰ কৰিম, x³ ৰ হৰক একো নাই মানে কিমান আছে 1 আছে, গতিকে আমি 1 বুলি লিখিব পাৰো, বুজি পাইছা। গতিকে আমি কি বুলি লিখিম মাইনাস মাইনাসে প্লাস 3 আৰু তলত আছে 1, গতিকে আমি 3 বুলি লিখিব পাৰিম। তো এইটো বুজি পাইছা, তাৰ মানে শূন্য তিনিটাৰ যোগফল অৰ্থাৎ শূন্য তিনিটাৰ সমষ্টি আমি কি পালো 3 পালো, গতিকে ইয়াৰ পৰা আমি কিবা ইকুৱেশ্যন কটাকটি কেনসেল কৰিব পাৰিম নেকি চোৱাচোন, এ -b প্লাস b কেনসেল কৰিব পাৰিম, মাইনাস আৰু প্লাস কেনসেল কৰিব পাৰিম, গতিকে a প্লাস a তিনিটা a যোগ আছে, তাৰ মানে 3a, কিমান পালো 3a সমান সমান ইয়াতে কিমান পালো 3 হল, গতিকে a সমান সমান কি হ'ব 3/3, তেনেহলে a সমান সমান 3 কটাকটি কৰি কি হ'ব 1 হ'ব, 3 আৰু 3 কটাকটি কেনসেল, ওপৰত আৰু তলত কেনসেল কৰি কি হ'ব 1 হ'ব, এৰ মান আমি পাই গলো। এইটো ক'ৰ পৰা পালো, তিনিটা শূন্য তিনিটাৰ কি যোগফল কৰি পালো। চাবা
এইটো ক্যালকুলেশন কৰিব পাৰাৰ কাৰণে ক্যালকুলেশনটো কৰি পাই গলো বুজি পাইছা এতিয়া আমি কি কৰিব লাগিব 0 3টাৰ পূৰণফল কৰিম এবাৰ 0 3টাৰ পূৰণফল 0 3টাৰ পূৰণফল কি আছিল সবা 0 3টা কি আছে এটা আছে a - b ব্র্যাকেটের ভিতৰত দিম পূৰণ a পূৰণ a + b আগৰটো আছিল যোগ আগৰটোত কি আছিল যোগ কৰিছিল সমষ্টি ওলাইছিল এবাৰ কি ওলাম গুণফল ওলাম অৰ্থাৎ পূৰণফল ওলাম কি আছিল -d/a আছিল মই তোমালোকক ইম্পৰ্টেন্ট নোটত দিছিলো সবা ত্ৰিঘাত বহুপদৰ যদি 0 3টা আলফা বিটা গামা হয় তেনহলে 0 3টাৰ পূৰণফল কি আছিল যেহেতু ইয়াত আলফা বিটা গামা দিয়া নাই ইয়াতে 0 3টা এটো দিছে গতিকে এই তিনিটা আমি পূৰণ কৰিছো পূৰণ কৰি কি পাইছো -d/a আছিল ফৰ্মুলা আলফা বিটা গামা কি আছিল -d/a আছিল গতিকে -d/a মানে কি -2 মাইনাসে থাকিল এটো -2 এটো মাইনাস দেখিছো d2 কৰ পৰা আহিছিল d2 আহিছিল কনস্ট্যান্ট কনস্ট্যান্ট মানে ধ্ৰুবক পদ ইয়াতে ধ্ৰুবক পদ কি আছে 8 আছে 8 প্লাস 8 আছে গতিকে 8 হল এটো হৈছে ফৰ্মুলাৰ মাইনাস আৰু d মান হৈছে ইয়াতে 8 d মানে এটো আছিল d ইয়াতে আছিল 8 হল তার তলত আছিল a মানে কি a মানে হৈছে x কিউবৰ হহক ইয়াতে x কিউবৰ হহক কি x কিউবৰ হহক একো নাই মানে 1 গতিকে আমি -8 বুলি লিখিব পাৰো হল এটুক আমি ভাঙিব পাৰিম নে নাই চোৱাচোন ইয়াতে আমি ভাঙিব পাৰিম সবা কেনেকে ভাঙিম সবা ইয়াতে আছে তিনিটা পূৰণ আছে গতিকে a - b a + b তাৰ মানে আমি জানো যে a² - b² মানে কি a + b a - b গতিকে a - b a + b ক আমি কি লিখিব পাৰো a² - b² বুলি লিখিব পাৰো হয় না নহয় তাৰ লগত কি পূৰণ হৈ আছে এটা a পূৰণ হৈ আছে গতিকে আমি কি কৰিম পূৰণ a বুলি লিখি দিলো সমান সমান ইফালে কিমান ওলাইছে -8 ওলাইছে গতিকে মই -8 বুলি লিখি দিলো বুজি পাইছা এতিয়া আমি কি কৰিম a এর মান আমি বহাই দিম a এর মান আমি কিমান পাইছো ইয়াৰ পৰা a এর মান পাইছো 1 গতিকে ইয়াতে a এর মান 1 বহাম গতিকে 1 মানে a এর মান মানে 1² - b² পূৰণ 1 সমান সমান 8 কয়টো লাইন বুজি পাইছা এটো লাইন বুজি পাইছা না নাই এর মানটো 1 আমি বহাই দিছো 1² - b² পূৰণ আছে এর মান 1 বহাইছো সমান সমান ইয়াতে কিমান আছে 8 আছে না -8 আছে -8 আছে গতিকে আমি -8 বহাব লাগিব হৈছে আমি এইটো লাইনৰ পিছত কি লিখিব পাৰো চাবা ইমপ্লাইজ যিকোনো সংখ্যাৰ লগত 1 পূৰণ কৰিলে কি হয় সেই সংখ্যাটোৱে পোৱা যায় গতিকে এইটোৰ লগত 1 পূৰণ কৰিলে কি হ'ব এইটোৱে পোৱা যাব গতিকে কি হ'ব 1² মানে হ'ব 1 - b² সমান সমান -8 তো এইটো বুজি পাইছা না নাই 1² বুলি আমি লিখিব লাগিছিল কাৰণ যিকোনো সংখ্যাৰ লগত 1 পূৰণ কৰিলে কি হয় এইটোৱে পোৱা যায় গতিকে 1² - b² সমান সমান -8 লিখিলো গতিকে 1² মানে কি আকৌ 1 গতিকে আমি স্কয়াৰটো নেলিখিলে হয় ডাইৰেক্ট 1 বুলি লিখিব পাৰো হল এতিয়া আমাৰ কার মান ওলাব লাগে ইয়াৰ পৰা b ৰ মান ওলাব লাগে চাবা ইয়াৰ পৰা যদি মই b ৰ মান ওলাও গতিকে b ৰ মান ওলাব গলে এই বস্তুটো আমি ইয়াৰ পৰা গুছাই দিব লাগিব তেনেহলে আমি b ৰ মানটো পাম গতিকে আছে কি ইফালে সমান সমান আৰু বাওফালে কি আছে 1 আছে 1 টো আমি ইফালে লৈ যাম তেনেহলে থাকিল কি ইয়াতে থাকিল -b² সমান সমান ইয়াতে আছে -8 ইয়াতে কিমান আছে 1 টো ইফালে লৈ গলে কি হ'ব 1 ৰ আগত কি আছে 1 ৰ আগত একো নাই মানে কি আছে +1 আছে +1 আছে +2 ইফালে গুছি গলে কি হৈ যাব -1 হৈ যাব বুজি পাইছা না নাই এতেকে আমাৰ কি আছে -b² সমান সমান -a প্লাস গতিকে 8 ৰ লগত 1 যোগ কৰিব লাগিব 9 ডাঙৰটোৰ লগত মাইনাস আছে কাৰণে মাইনাস তোমালোকে ক্যালকুলেশনৰ ভিডিও চাবা যদি বুজি পোৱা নাই বেসিক ক্যালকুলেশনৰ ভিডিও মোৰ প্লেলিষ্টত গৈ চাবা তোমালোকে এটো বুজি পাবা আমি এর মান কিমান পাইছিলো 1 পাইছিলো চাবা মনত ৰাখিবা এর মান 1 পাইছিলো এতিয়া b ৰ মান তোলাই আছো আমি চাবা ইয়াতে কি কৰিব পাৰো আমি মাইনাস আৰু মাইনাস কটাকটি কৰিব পাৰো মাইনাস মাইনাস ক্যান্সেল কৰিব পাৰো গতিকে কি থাকিল b² সমান সমান 9 থাকিল গাইস আমি কি লিখিব পাৰো b ৰ মান ইয়াতে কি পাম b ৰ মান হ'ব +-√9 চাবা যেতিয়া আমি স্কয়ারটো উঠাই দিম ইফালে বাওফালৰ পৰা স্কয়ার উঠাই দিম স্কয়ারটো ইফালে গুছি গলে কি হৈ যায় ৰুট হৈ যায় কি হয় স্কয়ার ৰুট হৈ যায় আৰু স্কয়ার ৰুটৰ আগত আমি প্লাস মাইনাস দিব লাগিব ইয়াতে বুজি পাইছা প্লাস মাইনাস এটা ব্যৱহাৰ কৰিব লাগিব কাৰণ কোৱেশ্চনত চাবা তোমালোকৰ অপচনত এটা প্লাস মাইনাস বুলি এটা আছে চাবা বি নম্বৰ অপচনত কি আছে প্লাস মাইনাস 3 বুলি আছে না নাই সেই কাৰণে আমি এটো প্লাস মাইনাস দিব পাৰো বুজি পাইছা এটো নিয়ম এটা আছে যেনে a² যদি সমান সমান 1 হয় a কিমান হ'ব +-√1 হয় বুজি পাইছা এটো এটা ফৰ্মুলা এর যেতিয়া স্কয়ারটো উঠাই দিম ইফালে গুছি গলে ৰুট হৈ যায় আৰু আগত এটা কি বহে প্লাস মাইনাস বহে গতিকে b² স্কয়ারটো উঠাই দিছো ইফালে গুছি গল ৰুট হৈ গল √9 হৈ গল আৰু ইয়াতে এটা প্লাস মাইনাস বহাই দিছো হল তাৰ পিছত কি কৰিম চাবা গতিকে b ৰ মান কিমান হ'ব b সমান সমান +-√9 মানে কিমান √9 মানে হৈছে 3 √9 মানে কিমান √9 ক আমি
√3 পূৰণ √3 লিখিব পাৰো গতিকে দুটাৰ পৰা এটা 3 আহি যায় গতিকে √9 ক আমি 3 বুলি লিখিব পাৰো তেনেহলে a ৰ মান কিমান পাইছো a b ৰ মান পাইছো প্লাস মাইনাস √3 a ৰ মান a b ৰ মান প্লাস মাইনাস √3 কোনটো অপচনত আছে চোৱা চোৱা শুদ্ধ উত্তৰটো হল a নম্বৰ অপচনত কি আছে 1 আৰু 4 গতিকে আমাৰ b টো শুদ্ধ হ'ব ইয়াতে শুদ্ধ উত্তৰটো কি অপচন বি কি অপশন বি শুদ্ধ কাৰণ আমাক কি ওলাইছে অপশন বি কি দিয়া আছে 1 আৰু 2 দিয়া আছে 1 আৰু 2 দিয়া আছে চাবা একত আমাৰ ওপৰত চাবা একত কি দিয়া আছে 1 নম্বৰত দিয়া আছে a সমান সমান 1 a সমান সমান 1 দিয়া আছে আৰু 2 ত কি দিয়া আছে b সমান সমান প্লাস মাইনাস 3 দিয়া আছে বুজি পাইছা আৰু আমাৰ a ৰ মান 1 ওলাইছে আৰু b ৰ মান প্লাস মাইনাস 3 ওলাইছে 1 নম্বৰত a সমান সমান 1 আছে 2 নম্বৰত b সমান সমান মাইনাস প্লাস মাইনাস 3 আছে আৰু এই দুটা কি আছে অপশন নম্বৰ বি ত আছে এই কাৰণে অপশন বি ইজ দা কারেক্ট आंसर হল এতিয়া আমি কোশ্চেন নম্বৰ 6 টো আলোচনা কৰিম চাবা কোশ্চেন নম্বৰ 6 ত কি দিয়া আছে উক্তি দিয়া আছে আৰু যুক্তি দিয়া আছে চাবা উক্তিটো কি দিয়া আছে যদি আলফা আৰু বিটা বহুপদ ৰাখি x² - 6x p ৰ দুটা শূন্য হয় যাতে আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা b সমান সমান 40 হয় তেন্তে p ৰ মান হ'ব -1 আৰু যুক্তি আৰত কি দিয়া আছে ax² + bx + c বহুপদ ৰাখিটোৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল ক্ৰমে -b/a আৰু c/a তাৰ পিছত অপচন দিয়া আছে আমাৰ a b c d আমি প্ৰথমতে চাবা উক্তি এটো আমি প্ৰথমতে কৰিম আমাৰ যেটো উক্তি এ আছে উক্তি এটো আমি প্ৰথমতে কৰিম সঁচা না মিছা প্ৰথমতে চাম আমাক কি দিয়া আছে এটা বহুপদ দিয়া আছে এটা কি বহুপদ দিয়া আছে x² - 6x + p এটা বহুপদ দিয়া আছে এই বহুপদটোৰ শূন্য দুটা কি দিয়া আছে আলফা আৰু বিটা দিয়া আছে বুজি পাইছা আমি আলফা আৰু বিটা যদি হয় যেহেতু দ্বিঘাত বহুপদ পাৱাৰ কিমান আছে 2 আছে গতিকে শূন্য দুটাৰ সমষ্টি অৰ্থাৎ আলফা প্লাস বিটা কি হয় -b/a হয় না নহয় তাৰ মানে আমাৰ স্ট্যান্ডার্ড ফর্মটো কি আছিল ax² + bx + c গতিকে ইয়াতে মাইনাস আছে গতিকে এটো মাইনাস b মানে কি b মানে হৈছে x ৰ হক ইয়াতে x ৰ হক কি -6 গতিকে -6 লিখিম ইয়াতে a মানে হৈছে x² ৰ হক ইয়াতে x² হক একো নাই মানে কি আছে 1 আছে গতিকে আমি 6/1 অৰ্থাৎ 6 লিখিব পাৰো হয় না নহয় আলফা প্লাস বিটা কিমান পালো 6 পালো এতিয়া শূন্য দুটাৰ পূৰণফল আলফা বিটাৰ ফৰ্মুলা কি আছিল c/a c/a মানে c মানে কি c মানে হৈছে এটো কনস্ট্যান্ট ধ্ৰুবক পদ ইয়াতে c মানে কি c মানে হৈছে এতে p গতিকে ওপৰত লিখিলো p আৰু a মানে কি a মানে হৈছে x² ৰ হক ইয়াতে x² ৰ হক কি আছে 1 গতিকে p/1 গতিকে p এটা পালো 6 এটা পালো p তাৰ পিছত আমাক এটা সমীকৰণ দিয়া আছে চাবা সমীকৰণটো কি দিয়া আছে আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা সমান সমান 40 দিয়া আছে ইয়াৰ পৰা আমাক কি ওলাব দিছে p ৰ মান ওলাব দিছে কিহৰ মান ওলাব দিছে p ৰ মান ওলাব দিছে বুজি পাইছা এতিয়া চাবা আলফা প্লাস বিটাৰ মান কিমান আছে 6 দিয়া আছে গতিকে 6 স্কয়ার মাইনাস আছে মাইনাস লিখিলো 2 আছে 2 লিখিলো পূৰণ আছে পূৰণ লিখিলো আলফা বিটাৰ মান কিমান p গতিকে p লিখিলো সমান সমান 40 আছে সমান সমান 40 লিখিলো মান কেইটা আমি বহাই দিছো আলফা প্লাস বিটাৰ মান বহাইছো 6 স্কয়ার আছে স্কয়ার লিখিলো মাইনাস আছে মাইনাস লিখিলো 2 আছে 2 লিখিলো মাজত একো নাই মানে পূৰণ চিহ্ন আছে একো না থাকিলে পূৰণ চিহ্ন ধৰিব লাগে পূৰণ আলফা বিটাৰ মান p লিখিলো সমান সমান 40 লিখিলো হল এতিয়া 6 স্কয়ার মানে 6 6 গুণ 36 6 স্কয়ারক কি বুলি লিখিব 6 দুইবাৰ পূৰণ হৈছে 6 6 গুণ কিমান 36 গতিকে 36 লিখিব পাৰো আৰু 2 ৰ লগত p পূৰণ আছে মানে 2p সমান সমান 40 হল এতিয়া আমি কি কৰিব লাগিব চাবা ইয়াৰ পৰা p ৰ মান ওলাব লাগে হয় না নহয় p ৰ মান ওলাব গলে আমি কি কৰিব লাগিব প্ৰথমতে 36 টো গুচাই দিব লাগিব ইফালে লৈ যাম 36 টো ইফালে লৈ যাম তেনলি ইফালে বাওফালে কি থাকিল -2p থাকিল -2 থাকিব কিন্তু -2 তোমালোকে ইয়াতে যেহেতু বাওফালে আছে 2p ৰ আগত মাইনাস আছে -2p দিবা সমান সমান 40 আছে 40 দিবা এতিয়া চাবা যেহেতু 36 ক লৈ যাম ইফালে 36 ৰ আগত একো নাই মানে কি আছে প্লাস আছে আৰু প্লাস টো ইফালে গুচি গলে কি হৈ যাব মাইনাস হৈ যাব হল -2p আছে -2p লিখিলো সমান সমান আছে সমান সমান লিখিলো 40 ৰ পৰা 36 গলে কিমান 4 40 ৰ পৰা 36 গলে কিমান 4 হল এটোৰ পিছত আমি কি লিখিব পাৰো চাবা এটো লাইনৰ পিছত আমি লিখিব পাৰো ইমপ্লাইজ যেহেতু p ৰ মান লাগে গতিকে p সমান সমান যেহেতু p ৰ লগত -2 কি হৈ আছে একো নাই মানে কি হৈ আছে পূৰণ হৈ আছে পূৰণটো ইফালে গুচি গলে কি হৈ যায় হৰণ হৈ যায় গতিকে 4 তলত হ'ব -2 টো কি হৈ গল হৰণ হৈ গল আৰু পূৰণ থাকিলে -2 এটো কিন্তু পূৰণ হৈ আছে হয় না নহয় পূৰণটো যেতিয়া হৰণ হৈ যায় তেতিয়া কিন্তু -2 প্লাস নহয় কিন্তু মাইনাস চিনটো মাইনাসে থাকে বুজি পাইছা এটো তোমালোকে আকৌ চিনৰ পৰিৱৰ্তন কৰিব নোৱাৰা কাৰণ আমি ইয়াতে পূৰণটো হৰণ কৰিব লাগে গতিকে
2 কিমান বাৰ যায় 2 2 গুণ 4 হল তেনেহলে p ৰ মান কিমান পালো আমি 2 পালো ইয়াতে মাইনাস আছে এটা -2 আৰু আমাৰ a নম্বৰ উক্তিত কিমান দিছিল p ৰ মান কিমান দি আছে p ৰ মান -1 দি আছে চাবা উক্তি মতে p ৰ মান কিমান দি আছে -1 দি আছে আমাৰ ওলাইছে কিমান p ৰ মান -2 গতিকে উক্তি এটো ভুল আৰু যুক্তি r তাৰ পিছত কি দি আছে চাবা যুক্তি r টো সঁচা না মিছা চাম আমি চাবা ax² + bx + c বহুপদ ৰাশিটোৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল ক্ৰমে -b/a c/a বুলি কৈছে তাৰ মানে কি বুলি কৈছে চাবা কি আছে ax² + bx + c বহুপদ দি আছে এটো বহুপদ মানে কি দ্বিঘাত বহুপদ বহুপদটোৰ শূন্য দুটাৰ যোগফল কিমান দি আছে -b/a কৈছে আৰু গুণফল অৰ্থাৎ পূৰণফল কি বুলি কৈছে c/a বুলি কৈছে এটো সঁচা আমি অলপ আগতে মই ইম্পৰ্টেন্ট নোট বুলি যে লিখিছিলো তাতে চাবা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল অৰ্থাৎ আলফা প্লাস বিটা কিমান হয় -b/a হয় -b/a দি আছে আৰু আলফা বিটা কিমান হয় অৰ্থাৎ শূন্য দুটাৰ পূৰণফল কি হয় c/a হয় গতিকে -b/a হয় আৰু c/a হয় এটোৱে আমাৰ কোৱেশ্চনত যুক্তি আৰত দিয়া আছে গতিকে এটো হয় শুদ্ধ তাৰ মানে উক্তি এটো ভুল যুক্তি আর শুদ্ধ এটো কোনটো অপচনত আছে চোৱাচোন এটো অপচন ডিত আছে চাবা এটো অপচন কিমানত আছে এনসারটো কিমানত আছে অপচন ডি অপচন ডিত আছে কারণ অপচন ডিত আছে কারণ অপচন ডিত কি আছে উক্তি এ অশুদ্ধ যুক্তি আর শুদ্ধ বলো আমি গতিকে উক্তি এটো অশুদ্ধ যুক্তি আর টু শুদ্ধ কত পালো অপশন নম্বৰ কিমানত পালো ডিত পালো গতিকে অপশন ডি ইজ দা কারেক্ট আনসার এতিয়া আমি কোশ্চেন নম্বৰ 7 আলোচনা কৰিম চাবা কোশ্চেন নম্বৰ 7 ত কি দিয়া আছে স্তম্ভ 1ত থকা বহুপদ কেইটাৰ লগত স্তম্ভ 2ত থকা শূন্য দুটাৰ যোগফল আৰু পূৰণফল মিলোৱা তাৰ মানে স্তম্ভ 1ৰ লগত স্তম্ভ 2 মিলাব দিছে চাবা এই নম্বৰত কি দিয়া আছে এই নম্বৰত স্তম্ভ 1ত কি দিয়া আছে x² - 7x + 12 দিয়া আছে এটো ক্যাপিটাল এল দিয়া আছে ক্যাপিটাল এ মই লিখিলো এটো দিয়া আছে আৰু স্তম্ভ 2ত কি দিয়া আছে এটো হৈছে স্তম্ভ 1 ইফালে দিয়া আছে আৰু স্তম্ভ 2 টো ইফালে দিয়া আছে স্তম্ভ 2 কি দিয়া আছে শূন্য দুটাৰ যোগফল আৰু পূৰণফল দিয়া আছে চাবা এটোৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফলটো আমি ওলাম শূন্য দুটাৰ যোগফল কি হয় শূন্য দুটাৰ যোগফল কি হয় -b/a হয় যিকোনো এটা বহুপদ দ্বিঘাত বহুপদ এটো দ্বিঘাত স্কয়ার আছে এইটো মানে দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল কি হয় -b/a হয় না নহয় আলফা প্লাস বিটা কি হয় -b/a হয় তার মানে কি -b/a মানে কি এটো কি হয় ax² + bx + c হয় এতিয়া আমাৰ ইয়াতে কি আছে মাইনাস আছে মাইনাস b মানে কি b মানে হৈছে x ৰ হক গতিকে x ৰ হক ইয়াতে কি আছে -7 আছে গতিকে আমি -7 বুলি লিখিব পাৰো আৰু a মানে হৈছে ইয়াতে x² ৰ হক আৰু ইয়াতে x² ৰ হক হৈছে 1 গতিকে আমি 1 বুলি লিখিব পাৰো হয় গতিকে আমি 7 পালো 7 আলফা প্লাস বিটা অর্থাৎ শূন্য দুটাৰ যোগফল কি পালো 7 অর্থাৎ আলফা বিটা অর্থাৎ শূন্য দুটাৰ গুণফল কি পাম ওপৰত হয় ধ্ৰুবক পদ অর্থাৎ c/a হয় c মানে হৈছে ধ্ৰুবক পদ কি ধ্ৰুবক পদ মানে হৈছে ইয়াতে c হৈছে 12 ওপৰত হৈছে 12 আৰু a মানে হৈছে x² ৰ হক ইয়াতে x² ৰ হক কি একো নাই মানে 1 গতিকে 12 গতিকে এটো কি পালো শূন্য দুটাৰ যোগফল 7 আৰু 12 ইয়াতে 7 আৰু 12 কোনটোত আছে কিউত আছে হয় না নহয় কিউ নম্বৰত আছে 7 12 আছে হয় না নহয় হল এ নম্বৰটো গম পালো আমি তে বি নম্বৰটো কৰিম বি নম্বৰত আমাৰ কি দি আছে x² + 7x + 12 দি আছে এটোৰ কোনটো হ'ব শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ গুণফল আমি কি ওলাব চাবা শূন্য দুটাৰ যোগফল অৰ্থাৎ আলফা প্লাস বিটা কি হ'ব -b/a -b/a মানে a মানে কিমান a মানে হৈছে x² ৰ হক মানে ইয়াতে একো নাই মানে 1 আছে আৰু -2 মাইনাস b মানে কি b মানে হৈছে x ৰ হক b x ৰ হক ইয়াতে কি আছে 7 আছে গতিকে 7 গতিকে -7 হল আৰু পূৰণফল শূন্য দুটাৰ পূৰণফল কি হ'ব c/a অৰ্থাৎ ধ্ৰুবক পদ ওপৰত তলত হৈছে x² ৰ হক ধ্ৰুবক পদ মানে কি ধ্ৰুবক পদ ইয়াতে হৈছে 12 আৰু a মানে হৈছে x² ৰ হক মানে কি একো নাই মানে 1 হল গতিকে 12 তো -7 12 কত আছে এটো কি হ'ব -7 আছে যোগফল আৰু গুণফল হৈছে 12 এটো কিমান নম্বৰ আছে এটো আৰত আছে হয় না নহয় এটো আৰত আছে গতিকে a নম্বৰটো পালো q b নম্বৰটো পালো r আৰু যেটো আমাৰ c নম্বৰ আছে এটো আমাক ওলাব নালাগে এটো তোমালোকে ডাইৰেক্ট লিখিব পাৰা x² - 7x - 12 এটো কিমান হ'ব বাকি কোনটো আছে p টো বাকি আছে p নম্বৰটোত কি আছে 7, -12 বাকি আছে হয় আমি তিনিটা পাই গলো এতিয়া আমি অপচনৰ পৰা চাম b টো কি পালো
বি নম্বৰ অপশ্যনটোত চাবা, বি নম্বৰ অপশ্যনটোত চাবা, অপশ্যন নম্বৰ বিত কি দিয়া আছে, এ কিউ পালো, মিলিছে। তাৰপিছত কি দিয়া আছে, বি আৰ, এইটো বি আমাৰ আৰ ওলাইছে হ'ল, আৰু এটা কি আছে চি, কোনটো হ'ব চি পি, গতিকে চি পি এইটো আমাৰ অপশ্যন নম্বৰ বিত আছে, গতিকে অপশ্যন বি ইজ দা কাৰেক্ট আনসাৰ, অপশ্যন বি, উত্তৰটো অপশ্যন বি হ'ল।